নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ আমেৰিকা আৰু ইজৰাইলক একাষৰীয়া কৰিছে ইৰাণে আৰু বৰ্তমান সময়ত ষ্ট্ৰেইট অফ হৰমুজ সকলোৰে কাৰণে মুকলি কৰিছে কিন্তু শত্ৰু পক্ষৰ কাৰণে বৰ্তমান সময়তো সেই পথ বন্ধ ৰাখিছে ইৰাণে পোনপটীয়াকৈ কৈছে শত্ৰু পক্ষৰ বাদে সকলোৰে বাবে মুকলি হ'ব ষ্ট্ৰেইট অফ হৰমুজ আৰু যাৰ পিছতেই বৰ্তমান সময়ত চিন্তাত পৰিছে আমেৰিকা তাৰ সমান্তৰালকৈ ইজৰাইলৰ হাহাকাৰ লাগিছে ট্ৰাম্পে 48 ঘণ্টাৰ সময়সীমা বান্ধি দিছিল 48 ঘণ্টাৰ ভিতৰত ইৰানে ষ্ট্ৰেইট অফ হৰমুজ খুলি দিবলৈ দাবী উত্থাপন কৰিছিল আৰু বৰ্তমান সময়ত ইৰানে খুলি দিছে ষ্ট্ৰেইট অফ হৰমুজ কিন্তু শত্ৰু পক্ষৰ বাবে নহয় বেলেগ ৰাষ্ট্ৰৰ কাৰণে মুকলি কৰি দিছে এই পথ আৰু বৰ্তমান সময়ত আমেৰিকা চিন্তাত পৰিলক্ষিত হৈছে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছোঁ জনাই আছোঁ টাইমেট ৱাৰ ব্ৰেকিং এটা গুৰুত্বপূৰ্ণ খবৰ মধ্যপ্ৰাচ্যৰ পৰা এটা ডাঙৰ খবৰ আহিছে আমেৰিকা আৰু ইজৰাইলক বিশ্বৰ পৰা একাষৰীয়া কৰিছে ইৰানে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ৰঙা চকুক নেওচি জৰুৰীকালীন পদক্ষেপ গ্ৰহণ কৰিছে ইৰানে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে ট্ৰাম্পে ভাবুকি দিছিল কিন্তু ভাবুকিক নেওচি ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে শত্ৰু পক্ষৰ জাহাজৰ বাহিৰে সকলো জাহাজ যাব পাৰিব ষ্ট্ৰেইট অফ হৰমুজেদি ইৰানে হঠাৎ লোৱা সিদ্ধান্তই এতিয়া আমেৰিকাক চিন্তাত পেলাইছে ষ্ট্ৰেইট অফ হৰমুজেদি যাব নোৱাৰিব শত্ৰুৰ জাহাজ ইৰানৰ সিদ্ধান্তৰ পিছত পুনৰ এবাৰ প্ৰমাণিত হৈছে যে বিশ্বৰ শক্তি বজাৰৰ চাবিকাঠি এতিয়াও আছে ইৰানৰ হাতত বৰ্তমান সময়তো অক্ষত আছে ইৰাণ ট্ৰাম্পৰ 48 ঘণ্টাৰ চৰম সকিয়নিৰ পিছতো শক্তিশালী কূটনৈতিক চাল জালিলে ইৰানে আমেৰিকা ইৰাণক দবাব বিচাৰিছিল আমেৰিকা ইৰাণৰ শক্তি কমাব বিচাৰিছিল কিন্তু ইৰাণে এতিয়া বিশ্ববাসীক নিজৰ প্ৰকৃত শক্তি দেখুৱাইছে ইৰাণ বিশ্বৰ শান্তিৰ সপক্ষে কিন্তু প্ৰতিপক্ষৰ বাবে কোনোমতে নমনীয় নহয় যিকোনো সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে ইৰাণে আন্তৰ্জাতিক সামুদ্ৰিক সংস্থাত ইৰাণৰ প্ৰতিনিধি আলী মৌছভিয়ে এই স্থিতি স্পষ্ট কৰিছে যে ষ্ট্ৰেইট অফ হৰমুজেদি শত্ৰুপক্ষৰ জাহাজ যাব নোৱাৰিব বাকী যিসমূহ ৰাষ্ট্ৰ আছে তেওঁলোকৰ যাব পাৰিব জাহাজ ইৰানে কেৱল আমেৰিকা আৰু ইজৰাইলকে বিশ্বৰ বাণিজ্যৰ পৰা একাষৰীয়া কৰিছে বিদ্যুৎ কেন্দ্ৰ ধ্বংসৰ ভাবুকিৰ উত্তৰত ইৰানে এতিয়া আমেৰিকাৰ ওপৰত ওলোটা চৰ্ত আৰোপ কৰিছে আমেৰিকা আৰু ইজৰাইলে আক্ৰমণাত্মক স্থিতি বন্ধ কৰিলেহে আলোচনাৰ বাবে সাজু হ'ব ইৰাণ অন্যথা বন্ধ থাকিব ষ্ট্ৰেইট অফ হৰমুজ আমেৰিকাই ভয় দেখুৱাব বিচাৰিছিল কিন্তু ইৰানে এতিয়া আমেৰিকাক বাণিজ্যিক পথত এঘৰীয়া কৰা দেখিবলৈ পোৱা গৈছে আৰু এনেকৈ মধ্যপ্ৰাচ্যত পুনৰ এবাৰ উত্তপ্ত হৈ পৰিছে পৰিস্থিতি আমেৰিকাই ভাবুকি দিছিল ইৰাণক পোনপটীয়াকৈ কৈছিল 48 ঘণ্টাৰ ভিতৰত ইৰানে খুলি দিব লাগিব ষ্ট্ৰেইট অফ হৰমুজ আৰু তাৰ পিছতেই ইৰাণত পোনপটীয়াকৈ ভাবুকি দিয়াৰ পিছতেই আমেৰিকাৰ ওপৰত আক্ৰমণ কৰে আৰু বৰ্তমান সময়ত এটা কথা স্পষ্টকৈ কয় যে যি সমুদ্ৰ পথ আছে বা যি ষ্ট্ৰেইট অফ হৰমুজ আছে সেই পথ বৰ্তমান সময়ত খুলি দিয়া হৈছে কিন্তু সেই পথ কেৱল মিত্ৰ ৰাষ্ট্ৰসমূহৰ কাৰণেহে যিসমূহ ইৰাণৰ শত্ৰু ৰাষ্ট্ৰ সেইসমূহ ৰাষ্ট্ৰৰ কাৰণে সেই পথ খুলি দিয়া নাই আৰু বৰ্তমান সময়ত বিশেষকৈ ইজৰাইল আৰু আমেৰিকা চিন্তাত পৰিলক্ষিত হৈছে কিয়নো আমেৰিকাই তালৈ যুদ্ধ জাহাজ প্ৰেৰণ কৰিছিলে আৰু সেই পথেদি বিশ্বৰ বাণিজ্যৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ খাৰুৱা তেল সেইফালে দিয়ে পৰিবহণ হয় আৰু বৰ্তমান সময়ত যদি ইৰাণে এই স্থিতিত অটল থাকে বা আমেৰিকা ইজৰাইলক ইয়াৰ পৰা একাষৰীয়া কৰে তেন্তে নিশ্চয়কৈ আমেৰিকা আৰু ইজৰাইলৰ বৃহৎ ক্ষতি হ'ব অৰ্থনৈতিক ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰত বিপদত পৰিব আমেৰিকা ইজৰাইল আৰু এই সিদ্ধান্তৰ পিছত বৰ্তমান সময়ত ট্ৰাম্প আৰু নেতান্যাহু চিন্তাত পৰিছে হাহাকাৰ কৰিবলগীয়া হৈছে মিছাইল নিক্ষেপ বা যুদ্ধৰ সদৃশ পৰিৱেশৰ মাজতে ইৰাণৰ এই সিদ্ধান্তত হাহাকাৰ কৰিবলগীয়া হৈছে বিশ্ব চিন্তাত পৰিছে কিয়নো বিশেষকৈ যিসমূহ মিত্ৰ ৰাষ্ট্ৰ আছে তেওঁলোকৰ কাৰণে এই পথ খোলা দিছে কিন্তু যিসমূহ শত্ৰু ৰাষ্ট্ৰ আছে আমেৰিকা ইজৰাইল সেইসমূহ ৰাষ্ট্ৰক ইয়াৰ পৰা বন্ধ কৰি দিয়া হৈছে পৰিবহণ আৰু ইয়াৰ পিছতে এতিয়া আমেৰিকাৰ অৰ্থনীতিত কম্পমান দেখিবলৈ পোৱা গৈছে আমেৰিকাৰ অৰ্থনীতি কঁপি উঠিছে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে যদি সঁচাকৈ ইৰাণে এই পথ বন্ধ ৰাখে শত্ৰুপক্ষৰ কাৰণে তেন্তে নিশ্চয়কৈ আমেৰিকা আৰু ইজৰাইলৰ বৃহৎ ক্ষতি হোৱাৰ সম্ভাৱনা আছে কিয়নো আমেৰিকা ইজৰাইলে বৃহৎ পৰিমাণৰ খাৰুৱা তেল এই পথে দিয়ে নিজৰ দেশলৈ লৈ যায় গতিকে যদি সঁচাকৈ এনেকৈ বন্ধ কৰি ৰাখে ষ্ট্ৰেইট অফ হৰমুজ তেন্তে নিশ্চয়কৈ আগন্তুক দিনত আমেৰিকাৰ বৃহৎ ক্ষতি হ'ব আমেৰিকাই কল্পনা কৰিব পৰা নাই ইৰাণৰ শক্তিৰ কথা পোনপটীয়াকৈ ধমক দিছিল ট্ৰাম্পে সামাজিক মাধ্যম যোগেদি ইৰাণক দাবী উত্থাপন কৰিছিল যে ইৰানে 48 ঘণ্টাৰ ভিতৰত
ষ্ট্ৰেইট অফ হৰমুজ খুলি দিব লাগে। যদি ইৰাণে এনেকুৱা নকৰে তেন্তে ইৰাণৰ সকলো বিদ্যুৎ কেন্দ্ৰ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছিল। আৰু ইৰাণৰ আমেৰিকাৰ ভাবুকিৰ পিছতেই 48 ঘণ্টাৰ পিছতেই প্ৰত্যুত্তৰ দিয়া ইৰাণে আমেৰিকাৰ ঘাটিত আক্ৰমণ কৰে। তাৰ সমান্তৰালকৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে যে ষ্ট্ৰেইট অফ হৰমুজেদি শত্ৰুপক্ষৰ কোনো জাহাজ যাব নোৱাৰিব। শত্ৰুপক্ষৰ যিসমূহ জাহাজ আছে সেই পথেদি যোৱা বন্ধ, পোনপটীয়াকৈ নিষিদ্ধ ঘোষণা কৰিছে। আনহাতে বাকী ৰাষ্ট্ৰসমূহৰ কাৰণে মুকলি কৰি ৰাখিছে এই পথটো। ইয়াৰ অৰ্থ হৈছে বিশ্বৰ যিসমূহ মিত্ৰ ৰাষ্ট্ৰ আছে ভাৰততো ইয়াৰ প্ৰভাৱ পৰিব। বৰ্তমান সময়ত যিহেতু ভাৰতত LPG গেছৰ নাটনি চলি আছে আৰু সেই নাটনি দূৰ হ'ব, কিয়নো ইৰাণ ভাৰতৰ বন্ধুত্ব বা ভাৰতৰ সৈতে ইৰাণৰ বন্ধুত্ব সম্পৰ্ক আছে। গতিকে নিশ্চয়কৈ ভাৰতে ষ্ট্ৰেইট অফ হৰমুজেদি অধিক হাৰত সৰবৰাহ কৰিব পাৰিব LPG গেছ। আৰু বৰ্তমান সময়ত আমেৰিকা চিন্তাত পৰিছে, নেতান্যাহু চিন্তাত পৰিছে, কিয়নো আমেৰিকাই ভাবিছিলে যে ইৰাণক আক্ৰমণ কৰিম, ইৰাণৰ কেইবাটাও প্ৰান্তত মিছাইল নিক্ষেপ কৰিম, সৰ্বোচ্চ নেতাক হত্যা কৰা হ'ল। তাৰ সমান্তৰালকৈ ইৰাণৰ কেইবা হাজাৰ নিৰীহ লোকৰ মৃত্যু হ'ল। কিন্তু বৰ্তমান সময়তো অক্ষত অৱস্থাত আছে ইৰাণৰ শক্তি। ইৰাণে পোনপটীয়াকৈ কৈছিলে আমি নিজৰ দেশৰ কাৰণে সকলো কৰিবলৈ সাজু আছোঁ। যদি আমাৰ দেশক টাৰ্গেট কৰা হয় তেন্তে আমিও প্ৰত্যুত্তৰ দিম। আত্মসুৰক্ষাৰ কাৰণে আমি যিকোনো পৰিস্থিতিৰ কাৰণে মোকাবিলা কৰিবলৈ সাজু আছোঁ। আৰু বৰ্তমান সময়ত এই কথা স্পষ্ট হৈ পৰিছে যে ইৰাণে পুনৰ এবাৰ ভয়ংকৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, যি সিদ্ধান্তৰ ফলত বিশ্বৰ অৰ্থনীতি বৰ্তমান সময়ত স্তব্ধ হৈ পৰিব। কিয়নো যদিহে সঁচাকৈ মিত্ৰ ৰাষ্ট্ৰসমূহৰ বাবে আমেৰিকা আৰু ইজৰাইলৰ বা অন্য যিসমূহ শত্ৰু ৰাষ্ট্ৰ আছে সেইসমূহৰ কাৰণে ষ্ট্ৰেইট অফ হৰমুজ যি ৰাস্তা আছে বা সেই জলপথ আছে, সেই পথ যদি সঁচাকৈ বন্ধ কৰি ৰাখে তেন্তে নিশ্চয়কৈ আগন্তুক দিনত ইজৰাইল, আমেৰিকা বা অন্য যিসমূহ শত্ৰু ৰাষ্ট্ৰ আছে সেইসমূহৰ কাৰণে বিপদ নামি আহিব। আৰু ইৰাণৰ এই শক্তি দেখি এতিয়া চিন্তাত পৰিছে আমেৰিকাই চিন্তা কৰিছে, চৰ্চা কৰিছে বা বৈঠকত আলোচনাত মিলিত হৈছে। কিন্তু বৰ্তমান সময়তো অক্ষত হৈ আছে ইৰাণৰ শক্তি। ইৰাণে পোনপটীয়াকৈ ধমক দিছিল যদি আমাক টাৰ্গেট কৰা হয় আমিও পোনপটীয়াকৈ প্ৰত্যুত্তৰ দিম। আৰু ইয়াৰ পিছতেই ধাৰাবাহিকভাৱে প্ৰত্যুত্তৰ দি আছে ইৰাণে। অৰ্থনৈতিকভাৱে হওক বা অন্য দিশতে হওক পোনপটীয়াকৈ ধমক দিছে, সকিয়নি দিছে আমেৰিকা আৰু ইজৰাইলক। আৰু এনেকৈ মধ্যপ্ৰাচ্যত পুনৰ এবাৰ দেখিবলৈ পোৱা গৈছে যুদ্ধৰ দাবানল, হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে, বিশ্বৰ অৰ্থনীতিৰ প্ৰতি ভাবুকি আহি পৰিছে। বিশেষকৈ আমেৰিকা আৰু ইজৰাইলৰ অৰ্থনীতি বৰ্তমান প্ৰশ্নবোধক চিন আহিছে।